মই উপস্থিত হৈছোঁ কলগাছিয়া গাঁৱত আৰু এই কলগাছিয়া গাঁৱত সম্প্ৰতি কৃষকসকলৰ এক দুৰৱস্থাই দেখা দিছে। বৰ্তমান তেওঁলোকৰ যি শালি ধানৰ খেতি, এই শালি ধানৰ খেতিত তেওঁলোকৰ এক ধৰণৰ পোকে আক্ৰমণ কৰিছে। অতি কষ্টেৰে এই অঞ্চলৰ ৰাইজে যি শালি ধানৰ খেতি কৰিছিল, সেই খেতিসমূহ সম্প্ৰতি বিনষ্ট হৈ পৰিছে। কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াতে কেইগৰাকীমান কৃষক আমাৰ মাজত আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ধৰণৰ তেওঁলোকৰ ক্ষতি হৈছে, কি ধৰণৰ লোকচানত পৰিব লগা হৈছে। আচ্ছা, আপোনালোকৰ কি ধৰণৰ লোকচান হৈছে আৰু কি খেতি কৰিছিল আপোনালোকে? আমি প্ৰথমতে শালি খেতি মানে যেতিয়া আৰম্ভ কৰিলোঁ, এই খেতি কৰাৰ অলপ দিন পাছতেই সাৰ পানী দিয়াৰ আগেই মানে আমাৰ এই বানপানী আহি লাগিল। বানপানীতে কেইবাবাৰ মানে ক্ষতি কৰি গ'ল। আমি এতিয়া শালি যদি বিধানতো বহুত কষ্ট কৰি বহুত দূৰ দূৰণিৰ পৰা আনি বাৰে ৰুইছোঁ। ৰোৱাৰ পাছতো যিখিনি থাকিল এইখিনিতো আহি লাষ্টত এই মাজৰা পোকা আৰু কিবা কলা এটা পোকাই আহি ধৰিলে। এই পোকাই গোটেই মানে চকখন খাই শেষ কৰিলে। তাতেতো আমি কোনো ধৰণৰ ঔষধ পানী আমি দিছোঁ, নিদিয়া নহয়। সাৰ পানী দিয়াৰ পাছত আমি এই খেতিগিলা আকৌ জগাই তুলিব পৰা নাই। পাছত দেখা পালোঁ যে আমি এইটো শেষেই আৰু আমাৰ খেতি বাতি একেবাৰে শেষ হৈ গৈছে। চৰকাৰী বিষয়াসকল আপোনালোকৰ কি ধৰণৰ খবৰ লৈছে? নাই, ইয়াতে কোনো খবৰে লোৱা নাই। আমি গ্ৰাম সেৱকৰ ওচৰলৈ খবৰ লৈছোঁ, কিন্তু সি কৈছিল আহিম বুলি খেতিৰ কাৰণে। খেতি এতিয়ালৈকে অহা নাই। অহাৰ আগতে খেতি শেষেই হৈ গ'ল। চৰকাৰৰ ফালৰ পৰা আমাৰ কোনো ধৰণৰ সা সুবিধা আমি পোৱাও নাই। হয়, নিশ্চয়কৈ ক'ব লাগিব কৃষকসকলৰ এক দুৰ্দশা। কৃষকসকলে যেতিয়া বানপানীত ক্ষতিগ্ৰস্ত হৈছিল, সেই সময়ত তেওঁলোকে কঠীয়া বিচাৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। যিকেই নহওক, তেওঁলোকে কিবাকিবি কৰি তেওঁলোকে পুনৰ ধানখিনি ৰুইছিল যদিও সম্প্ৰতি পাতে খোৱা পোক আৰু এই মজা খোৱা পোকৰ আক্ৰমণত এই খেতিখিনি সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ইয়াৰে আমাৰ কৃষক সভাৰ এগৰাকী নেতা আমাৰ মাজত সম্প্ৰতি খেতিত তেওঁলোকৰ কৃষকৰ বুজ ল'বলৈ আহিছে। আমি সেই নেতাগৰাকীৰ ওচৰত জানিম তেওঁলোকৰ কি ধৰণৰ আশংকা কৰিছে আৰু কৃষকৰ কেনেধৰণৰ দুৰ্বস্থা হৈছে। কৃষকৰ অৱস্থা খুবেই বেয়া। আটাইতকৈ ডাঙৰ কথা হৈছে যে আমাৰ কলগাছিয়া বৃহত্তৰ কলগাছিয়া অঞ্চলৰ প্ৰায় 100খন গাঁও, আৰু 100খন গাঁৱতে বানপানীত বিধ্বস্ত হোৱাৰ পিছত মানুহে অলপ কঠীয়া সংগ্ৰহ কৰি যেনেকৈ আপোনাৰ শালি ধানৰ খেতি কৰিছিল, দেখা গ'ল মজা খোৱা পোক আৰু পাতে খোৱা পোকে ইতিমধ্যে খাই শেষ কৰিলে। গতিকে এই অঞ্চলত ধানৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পাব আৰু মানুহৰ এটা সময়ত খাদ্য সংকট হ'ব। এই ধৰণৰ পৰিৱেশ দেখা গৈছে। আমি দাবী উত্থাপন কৰিছোঁ যে গাঁওবুঢ়া বা গাঁও সেৱক তেওঁলোকেতো আজিকালি আৰু পথাৰত নাহে, তেওঁলোকেতো অফিচতে বহি থাকে, যে 2-4জন আছে। আৰু আমি দাবী কৰিছোঁ এতিয়া ৰবি শস্যৰ আগতীয়াকৈ বীজ বা অন্যান্য সুবিধা যদি চৰকাৰে দিয়ে, তেতিয়াহ'লে এই কৃষকসকলক আমি ৰক্ষা কৰিব পাৰিম। নহ'লে কিন্তু কৃষকসকলৰ আত্মহত্যা কৰাৰ বাহিৰে কৃষকসকলৰ বিকল্প কোনো ৰাস্তা নাথাকিব। মই আৰু এগৰাকী কৃষকৰ ওচৰত যাব বিচাৰিছোঁ। আচ্ছা, এইবাৰ যিহেতু ধানৰ খেতি আপোনালোকৰ নষ্ট হৈছে, এতিয়া আপোনালোকৰ উপায় কি হ'ব? উপায় আৰু একো নাই আৰু খাব লগা। এতিয়া পথাৰৰ পৰা যিখিনি আছিলে আমি ঘৰত ল'ৰা ছোৱালী লৈ খাইছোঁ। এতিয়াতো আৰু নাইয়ে, একো নাই কাৰণে এতিয়া আমি সেই ইয়াত যাব লাগিব, বিদেশত যাব লাগিব, যাই পেলাই কাম চাম কৰি আনি খাব লাগিব। আৰু ল'ৰা ছোৱালী এতিয়া ক'ত যাব? এতিয়া চৰকাৰে কোনো সহায় কৰিছেনে আপোনালোক? আমি সহায় খুজিছোঁ, কিন্তু দিয়া নাই এতিয়ালৈকে একো। কি ধৰণৰ ক্ষতি হৈছে আপোনালোকৰ? বহুত ধৰণৰ ক্ষতি হৈছে। বানপানী খাল পোকাই খাইছে আৰু বহুত ধৰণৰ ক্ষতি হয়। এতিয়া চৰকাৰক কিবা ক'ব নেকি? চৰকাৰক আৰু কি ক'ম, চৰকাৰে দিব নেকি আমাক? এতিয়া চৰকাৰে দিয়া বুলি আস্থা নাই নেকি আপোনালোকৰ? নাই, নেদে। খালি দিম বুলি কাৰণে কিমান হাল্লা কৰি আছোঁ, নেদে। আকৌ নিৰ্বাচন আহি আছে, চৰকাৰে ভোটৰ কাৰণে আহিব, কি ক'ব? কি ক'ম, ভোটটো দিবই লাগিব। ভোট নাদিলে আৰু এমনিতো বহিৰাগত কৰি আছে, আৰু ভোটটো দিবই লাগিব। ভোট নিদিলে সিহঁতৰ পাত্তা নাপাওঁ। ভোট দিলে প্ৰতিনিধিসকলক, আপোনালোকৰ যিসকল নেতা তেওঁলোকক ভোট দিয়ে, কিবা লাভ হয়? নাই, আমাৰ একো লাভ নহয়। কি লাভ হয় আমাৰ ভোট দি? নিশ্চয় এই ভুক্তভোগী কৃষকসকলে নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলক নিৰ্বাচিত কৰি পেলাই তেওঁলোকক শাসনৰ গাদীত বহুৱাই দিয়ে, কিন্তু নিৰ্বাচনৰ পিছত আৰু এই ধৰণৰ কৃষকসকলৰ খবৰ ল'বলৈ কাৰো আহৰি নাথাকে। শীঘ্ৰেই ভুক্তভোগী কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজে দাবী উত্থাপন কৰিছে।